11 জানুৱাৰীত হাইকোৰ্টৰ ভূমিপূজন কৰা হ'ব উত্তৰ গুৱাহাটীৰ ৰংমহলত। চলিত মাহতে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰাক নিৰ্বাচনী সমীক্ষাক লৈ সন্তুষ্ট নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈ ৰাজ পৰিয়ালৰ মানুহে মোক সমালোচনা কৰিলে অহংকাৰ হ'ব বুলি ভয় লাগে। পৃথিৱীৰ পৰিৱৰ্তনৰ লগে লগে আমি নিজক প্ৰস্তুত কৰি ৰাখিব লাগিব। ভৱিষ্যত পৃথিৱীৰ বাবে এতিয়াৰ ছাত্ৰ ছাত্ৰীসকলে আধুনিক যুগৰ প্ৰজন্ম হিচাপে নিজকে সাজু কৰিব লাগিব। পৰিৱৰ্তনৰ প্ৰত্যাহ্বান হিচাপে লৈ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাব লাগিব। চাংচাৰিত সম্বৰ্ধনা আৰু বৃত্তি প্ৰদান অনুষ্ঠানত উপস্থিত থাকি কৃতি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জালুকবাৰী সমষ্টি বিভক্ত হোৱাৰ পিছত আজি বেজেৰা আৰু শুৱালকুছি উন্নয়ন খণ্ডৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ 1534 গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। জালুকবাৰী বিধানসভা সমষ্টিৰ বিধায়কৰ উদ্যোগত 2002 চনৰ পৰাই সমষ্টিটোত কৃতিমান ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাই আহিছে। অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰসহ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি আমাৰ জালুকবাৰী সমষ্টিত 2001 চনত মই বিধায়ক হৈছিলোঁ। প্ৰথম বিধায়ক হোৱাৰ পিছত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট 2002 চনত দিছিলে। তেতিয়া আমি আমাৰ ল'ৰা ছোৱালীখিনিক সম্বৰ্ধনা জনোৱাৰ এটা পৰম্পৰা আমি আৰম্ভ কৰিছিলোঁ আৰু নিৰবিচ্ছিন্নভাৱে কৰোঁতে এইবাৰ 2025ত আমি 24 বছৰ অতিক্ৰম কৰিলোঁ। মই ভাবোঁ যে ইমান দীঘলীয়া দিনৰ পৰম্পৰা এটা সাধাৰণতে ৰাজনীতিক মঞ্চত এইটো সম্ভৱ নহয়, কিন্তু যোৱা 24টা বছৰত ৰাইজৰ আশীৰ্বাদত এনেকে আমি কৰি গৈ থাকিলোঁ। এতিয়াও মই বাহিৰত বহুত ল'ৰা ছোৱালী লগ পাওঁ, মোক কয় যে আপুনি মোক সম্বৰ্ধনা জনাইছিল 2003 চনত, 4 চনত, 5 চনত। সেই ল'ৰা ছোৱালীবোৰ এতিয়া ডাঙৰো হৈছে আৰু ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে আমাৰ এই অনুষ্ঠানটোৰ পৰা প্ৰেৰণাও লাভ কৰিছে। মই য'ত MLA থাকিম তাততো কৰিমেই, কিন্তু বেজাৰা আৰু শুৱালকুছি যিহেতু এতিয়া দুটা সমষ্টি হ'ব, তথাপিতো মই যিমান দিনলৈকে থাকোঁ আমি পুৰণা জালুকবাৰী বুলিয়ে অনুষ্ঠানটো কৰিম। সমাজ ইমান পৰিৱৰ্তন হৈছে আৰু প্ৰতিটো দিনতে একোটা নতুন নতুন ঘটনা পৰিঘটনা আমাৰ সন্মুখত দেখা দিছে। এসময়ত আমি তেলেদি গাড়ী চলাইছিলোঁ, এতিয়া পানী, অক্সিজেন আৰু হাইড্ৰজেন পৃথক কৰি অকল হাইড্ৰজেনেদি এতিয়া আমি গাড়ী চলাবৰ পৰা অৱস্থালৈকে আহিছোঁ। বিজ্ঞান আৰু প্ৰযুক্তিয়ে আমাক এখন নতুন পৃথিৱীলৈ লৈ গৈ আছে, যিখন আমাৰ অচিনাকি। প্ৰতিটো দিনাখনেই কিবা এটা নতুন পৰিঘটনা। ষ্টুডেণ্টসকলে যদি এলাৰ্ট হৈ নাথাকে আৰু নিজকে সচেষ্ট কৰি নাৰাখে, তেতিয়াহ'লে প্ৰতিযোগিতাত আমি পিছ পৰি যাম। সেইকাৰণে মই ষ্টুডেণ্টসকলক কৈছোঁ যে আমাৰ চাৰিওফালে ইমান পৰিৱৰ্তন হ'ব, পৰিৱৰ্তনৰ ফালে আমি সজাগ হৈ থাকিব লাগে, নিজক প্ৰস্তুত কৰি ৰাখিব লাগে। উত্তৰ গুৱাহাটীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে।
আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696